এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই মই মললৈ বুলি ওলালোঁ, বা আৰু মই। তাৰপিছত অলপমান এক্সচেঞ্জ আছিল, সেইটো কাৰণে এক্সচেঞ্জ কৰি ল'লোঁ। তাৰপিছত আমাৰ ভোক লাগিল, ৰেষ্টুৰেণ্টলৈ গ'লোঁ। ৰেষ্টুৰেণ্টত অলপমান খাই মেলি ল'লোঁ চেণ্ডউইচ আৰু ক'ল্ড কফি। তাতে এটা সৰ্বনাশ হ'ল, বাৰ কিবা কাপোৰ আছিল হেৰালেও। তাৰপিছত আমি জুডিঅ' ওলালোঁ, যিহেতু অলপমান শ্বপিং আছিল, যিহেতু আমি হায়দৰাবাদ গৈ আছোঁ। আৰু তাৰপিছত অলপমান কালেকশ্যনবোৰ দেখাইছোঁ, চাওক। ভালেই আছিল, কিন্তু জুডিঅ'ত যিমান দাম কম বুলি কয় সিমান দাম কম নহয়, আৰু বহুত বেছিয়েই দাম আছিল। তাৰপিছত অলপমান টাইম স্পেণ্ড কৰিলোঁ, গৈ মেলি আমি পাৰ্লাৰ পালোঁ আৰু থ্ৰেডিং কৰিব লগা আছিল। তাৰপিছত আমি ফুলৰ বজাৰত মই 3-4মান ফুল ল'লোঁ, যিহেতু আজি বাক মই স্পেচিয়েলি গিফ্ট দিছোঁ। তাৰপিছতে আমাৰ কিবা এটা মুচিৰ কাম আছিল, মুচিৰ কামটো কৰি পাৰ্কলৈ বুলি ওলালোঁ। আৰু পাৰ্কত সাধাৰণতে আজি বতৰটো বহুতেই ভাল আৰু ঠাণ্ডা বতৰ আছিল, সেইটো কাৰণে শান্তিত টাইম স্পেণ্ড কৰিব ওলালোঁ। সন্ধিয়া হৈ গ'ল আৰু আমি ঘৰলৈ বুলি উলটিলোঁ।